নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। যদিহে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন 1. পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? মৰিগাঁও, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া। শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও। গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? পাটনা, লক্ষ্ণৌ, দিল্লী, মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত? ৰাবি, চেনাব, সিন্ধু, জিলাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সিন্ধু। মহেঞ্জোদাৰো বিশাল স্নানাগাৰৰ আকৃতি কি আছিল? আয়তাকাৰ, বৰ্গাকাৰ, উপবৃত্তাকাৰ, বৃত্তাকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আয়তাকাৰ। ৰাজ্যসভাৰ সদস্য পদৰ বাবে নিম্নতম বয়স কিমান? 20 বছৰ, 25 বছৰ, 30 বছৰ, 35 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 30 বছৰ। অসমৰ মুঠ ভৌগোলিক এলেকাৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে? 34.21, 33.42, 32.46, 21.47। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 34.21। ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? মৌলানা আবুল কালাম, JB কৃপালানী, জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে JB কৃপালানী। ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? 29 আগষ্ট, 14 নৱেম্বৰ, 27 জুলাই, 2 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 29 আগষ্ট। গুগলি কোনবিধ খেলত ব্যৱহৃত শব্দ? ক. ফুটবল, ক্ৰিকেট, হকী, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেট। ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কাক কোৱা হয়? নৰেন্দ্ৰ মোদী, PV নৰসিংহ ৰাও, মনমোহন সিং, যশৱন্ত সিনহা। শুদ্ধ উত্তৰটো হৈছে PV নৰসিংহ। ভাৰতত প্ৰথম নাগৰিক কোন? ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। আলি আই লৃগাং উৎসৱ উদযাপন কৰে বড়ো, মিচিং, কাৰ্বি, ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিচিং। আলি আই লৃগাং উৎসৱৰ আই শব্দটোৰ অৰ্থ কি? বীজ, ফল, গছ, পানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফল। খিলাফত আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? 1922 চন, 1923 চন, 1919 চন, 1921 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1919 চন। মুক্ত দুৱাৰ নীতি প্ৰৱৰ্তন কৰা দেশখন আছিল ৰাছিয়া, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বোমডিলা পাছ কোন জিলাত অৱস্থিত? নাগালেণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন বাতৰি কাকত প্ৰকাশ কৰিছিল? য়ং ইণ্ডিয়া, ইণ্ডিয়ান অপিনিয়ন, নৱজীৱন, এটাও নহয়। ইণ্ডিয়ান অপিনিয়ন। শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? মাজুলী, বৰপেটা, নাৰায়ণপুৰ, বৰদোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰদোৱা। মানুহৰ শৰীৰৰ লোহিত ৰক্ত কণিকাই প্ৰধানত কঢ়িয়াই খাদ্যদ্ৰব্য, অক্সিজেন, প্ৰটিন, হৰমন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অক্সিজেন। তিষ্টা কোনখন নদীৰ উপনদী? ব্ৰহ্মপুত্ৰ, মহানদী, কৃষ্ণা, নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াই দিছোঁ। প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভাৰতত সৰ্বপ্ৰথম স্থাপিত হোৱা বেংকটোৰ নাম কি? ভাৰতীয় ষ্টেট বেংক, হিন্দুস্তান বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ইউনিয়ন বেংক। উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰাৰ দৰে পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' লাগে নে নালাগে কমেণ্ট কৰি জনাব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে।